এখন চিকিৎসালয় য'ত নাই চিকিৎসক নাই এম্বুলেন্স সেৱা দুৰ্ভাগ্যজনক এখন মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত কঁঠালগুৰিস্থিত এখন আদৰ্শ চিকিৎসালয় নামত আদৰ্শ চিকিৎসালয় যদিও আদৰ্শ ল'ব লগা একো বিশেষ নাই এই চিকিৎসালয়খনৰ পৰা পেঙেৰী বৰডুমচাবাসী ৰাইজে আজিও উন্নত চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া অৱস্থা ক'ত গ'ল সেই প্ৰতিশ্ৰুতি জনতাৰ প্ৰতি চৰকাৰৰ এয়াই দায়িত্বনে উন্নতিৰ নামত চৰকাৰৰ দায়সৰা ভূমিকা কিয় উল্লেখযোগ্য যে বুঢ়ীদিহিং মৌজালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ গৈ প্ৰতিশ্ৰুতি দি আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজি পৰ্যন্ত চিকিৎসালয়খনৰ কোনো উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা নহল বাৰম্বাৰ জনপ্ৰতিনিধিক স্মাৰক পত্ৰ দিয়া হ'ল যদিও কেৰেপ নকৰাৰ অভিযোগ ৰাইজৰ আমি তেতিয়া ভাল পাইছিলো যে এই বিল্ডিংটো যেতিয়া বনালে এই বিল্ডিংটো বনোৱাৰ আগত এই এতিয়া ভগা বিল্ডিংবিলাক আপোনালোকে দেখিব ইয়াতে তাতকে এই যেতিয়া এইটো যিটো চলি আছে ইয়াতকে ভাল চলি আছিলে আমি তেতিয়া ভাবিলো যে মডেল হস্পিটেল বনাইছে গতিকে মডেল হস্পিটেলটো বিৰাট ৩০খন আসনযুক্ত সেইখিনি এতিয়া বিৰাট ভালকে ৰোগীয়ে সুবিধাখিনি পাব গতিকে কিন্তু দেখিলো যে বিল্ডিংটো বনিলে ঠিকেই সুবিধা মানে বস্তু বাহানীবিলাকো আহিলে যে ৩০খন আসনো আহিলে অপাৰেশ্যন থিয়েটাৰলৈকে আহিলে চব আছেই ভিতৰত গৈ আপোনালোকে চালে দেখিব চব বস্তুৱে আছে কিন্তু মানুহ নাই কাম কৰিবলৈ মানুহ নাই এই অঞ্চলটোৰ ৰাইজে যিকোনো সমস্যাত পৰিলেই উন্নত চিকিৎসাৰ বাবে ঢপলিয়াই যায় মাকুম চিকিৎসা মহাবিদ্যালয়লৈ আজি পৰ্যন্ত এই সমস্যাক তিলমানো গুৰুত্ব আৰোপ নকৰাত তীব্ৰ ক্ষোভ এইসকল ৰাইজৰ মুখ্যমন্ত্ৰী মহোদয়েও সেইটো আমি আহ্বান বাৰে বাৰে জনাই আছো স্থানীয় বিধায়ককো জনাই আছো আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই বুঢ়ীদিহিং অঞ্চলৰ এই অলপ আগতে এই হস্পিটেলৰ পৰা অলপ আগত থকা এখন ফিল্ডত স্থানীয় বিধায়কৰ নিৰ্বাচনী প্ৰচাৰত আহি বাৰে বাৰে এবাৰ নহয় দুবাৰ তিনিবাৰকৈ আহি তেখেতে নিজেই কৈ থৈ গৈছে প্ৰতিশ্ৰুতি দি গৈছে বাৰে বাৰে দাবী জনাই অহা হৈছে বা বাৰে বাৰে স্মাৰক পত্ৰ দিয়া আছে যে আমাক IPD ব্যৱস্থাটো কৰিব লাগে যে 24 ঘণ্টা মানে সেইটো কৰিব লাগে কিন্তু আজিলৈকে সেইটো কৰি দিয়া নাই কিন্তু প্ৰতিশ্ৰুতিটো দিয়ে ঠিকেই বিধায়কৰ ওচৰলৈ গ'লো বিধায়ক হ'ব কৰি দিম কিন্তু আজিলৈকে সেইটো কাম কৰি দিয়া নাই ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট DY 365